মেডিয়া নহয় মুদিয়া হৈ পৰিছে সংবাদ মাধ্যম দেশৰ একাংশ সংবাদ মাধ্যমক নিৰ্লজ্জ আখ্যা বংগকন্যাৰ মমতা বেনাৰ্জীৰ এই ক্ষোভৰ কিমান দূৰ ভিত্তি আছে এক্সিট পোলৰ বিপৰীতে শেহতীয়া নিৰ্বাচনত কি ঘটিছিল পশ্চিমবংগত এক্সিট পোল প্ৰকাশৰ পাছতেই তোলপাৰ দেশৰ ৰাজনীতি এইবাৰ এক্সিট পোলত কোনোপধ্যে আশ্বস্ত নহয় বিৰোধী ঐক্য দেশত মোদীৰ শাসনকালত অধিকাংশ সংবাদ মাধ্যমেই চৰকাৰৰ হাতত পৰোক্ষভাৱে বিক্ৰী গ'ল বহু সংবাদ মাধ্যম হৈ পৰিল চৰকাৰৰ মুখপাত্ৰস্বৰূপ এই কথা বিভিন্ন সময়ত সমাজ সচেতন ব্যক্তি বিশেষকে ধৰি বহু ৰাজনৈতিক নেতাই অভিযোগ উত্থাপন কৰি আহিছে ইয়াৰ মাজতে এবাৰ সংবাদ মাধ্যমৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে পশ্চিমবংগৰ অগ্নিকন্যা মমতা বেনাৰ্জীয়ে টিভি9 নামৰ এটা সংবাদ মাধ্যমক এটা বিশেষ টেলিফোনিক সাক্ষাৎকাৰত দেশৰ সংবাদ মাধ্যমক নিৰ্লজ্জ আখ্যা দি বিজেপিৰ মতে কাম কৰে বুলি চোকা সমালোচনা কৰিছে আনকি মিডিয়া শব্দৰ ঠাইত মুদিয়া হৈ গ'ল বুলি মন্তব্য কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু কিয় ইমান খং মমতা বেনাৰ্জীৰ এক জুনত দেশৰ লোকসভা নিৰ্বাচনৰ এক্সিট পোল ঘোষণা কৰাৰ পাছতেই সৰব হৈ পৰিছে বিৰোধী ঐক্যৰ বিভিন্ন নেতাৰ লগতে মমতা বেনাৰ্জী বিশেষকৈ পশ্চিমবংগক লৈ যি এক্সিট পোল দিয়া হ'ল তাতে তীব্ৰ অসন্তুষ্ট হৈ পৰিছে বংগকন্যা মমতাৰ দাবী যে বিজেপিয়ে প্ৰথমে নিজে তৈয়াৰ কৰি এক্সিট পোলসমূহ সংবাদ মাধ্যমক প্ৰদান কৰে আৰু সেইমতে সংবাদ মাধ্যমে সেই এক্সিট পোল ঘোষণা কৰে আনহাতে বিজয়ী প্ৰাৰ্থীৰ নাম লৈ কোৱা সংবাদ মাধ্যমৰ অনুমানকো সমালোচনা কৰি বিজেপিৰ পৰা ধন লৈছে নেকি বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মমতাৰ দাবী যে এক্সিট পোলত সংবাদ মাধ্যমসমূহে যিমান আসন দেখুৱাইছে তাৰ দুগুণ আসন লাভ কৰিব তৃণমূল কংগ্ৰেছে দেশত বিৰোধী ঐক্যই কিমান আসন লাভ কৰিব সেই কথা নাজানিলেও নিজ ৰাজ্যৰ ক্ষেত্ৰত সবল দাবী কৰিছে মমতা বেনাৰ্জীয়ে প্ৰশ্ন হয় সংবাদ মাধ্যমৰ ওপৰত মমতা বেনাৰ্জীৰ ক্ষোভৰ ভিত্তি সঁচাকৈ আছেনে 2021 চনৰ পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ প্ৰাক মুহূৰ্তৰ সময় ইণ্ডিয়া টুডে এক্সিছ নামৰ সংস্থাটোৱে প্ৰকাশ কৰিছিল প্ৰাক নিৰ্বাচনী সমীক্ষা সেই এক্সিট পোলতে সংস্থাটোৱে তৃণমূল কংগ্ৰেছক দিছিল 130ৰ পৰা 156খনকৈ আসন বিপৰীতে বিজেপিক প্ৰদান কৰিছিল 134ৰ পৰা 160খন আসন আৰু বাওঁদলক দিছিল মাত্ৰ 2খন আসন কিন্তু সেই এক্সিট পোল পৰৱৰ্তী সময়ত সম্পূৰ্ণৰূপে ভুল প্ৰমাণিত হ'ল পশ্চিমবংগত 294খন বিধানসভা আসনৰ ভিতৰত তৃণমূল কংগ্ৰেছে এক্সিট পোল অনুসৰি সৰ্বাধিক 156খনৰ বিপৰীতে লাভ কৰিলে 215খনকৈ আসন আনহাতে এক্সিট পোল অনুসৰি সৰ্বনিম্ন 134খন আসনৰ বিপৰীতে বিজেপিয়ে লাভ কৰিলে মাত্ৰ 77খন আসন অৰ্থাৎ ইণ্ডিয়া টুডে এক্সিছৰ এক্সিট পোল আৰু ফলাফলত দেখা পোৱা গৈছিল বৃহৎ তফাত এইবাৰ এক্সিট পোল কিমান সঁচা হ'ব পশ্চিমবংগত সেয়া 4 জুনতহে স্পষ্ট হ'ব কিন্তু পূৰ্বৰ এক্সিট পোল মতে পশ্চিমবংগত ফলাফল দেখা পোৱা নাছিল কেৱল পশ্চিমবংগতেই নহয় প্ৰায় এক্সিট পোলৰ ধাৰণা ঠিকে থাকিলেও ইয়াৰ পূৰ্বে দেশৰ ৰাজনীতিত এক্সিট পোল ভুল হিচাপে প্ৰমাণিত হৈছে 2004 চনত অটল বিহাৰী বাজপেয়ীৰ ঢৌ থকাৰ সময়ত এনডিএৰ সপক্ষে বেছিভাগ আসন দিয়া হৈছিল এক্সিট পোলসমূহত কিন্তু ফলাফলত সেই এক্সিট পোল ভুল প্ৰমাণিত কৰি প্ৰধানমন্ত্ৰীৰ আসনত বহে কংগ্ৰেছৰ মনমোহন সিং গতিকে এই কথা একেষাৰে নুই কৰিব নোৱাৰি যে এইবাৰো তেনে এক অনুৰূপ ঘটনাই ঘটিব পাৰে পশ্চিমবংগ অথবা অন্যান্য ৰাজ্যত সেই ভিত্তিতেই যেন মনৰ ক্ষোভ উজাৰি এক্সিট পোলে দিয়া আসনতকৈ দুগুণ আসন লাভ কৰিব বুলি দৃঢ় বিশ্বাসী ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী নিউজ ডেস্ক ৰিপোৰ্ট দি ক্ৰছ কাৰেণ্ট